প্ৰথমতে আমাৰ শ্ৰদ্ধাৰ মাননীয় কাৰ্যবাহী সদস্য সঞ্জিত তাঁতী ডাঙৰীয়াক অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু লগতে এই অনুযোগৰ সমূহ কৰ্মকৰ্তাক ৰঙালী বিহু তথা অসমীয়া নৱবৰ্ষৰ ইয়াৰ পৰা ওলগ যাচিছোঁ। যিহেতু আমি বিহুখন প্ৰতি বছৰে পাতি আহোঁ, বিহুত আমাৰ নিজে মঞ্চ বনাবলগীয়া হয় বা ষ্টেজখন আমি নিজে বনাব লগা হয়। যিহেতু আমাৰ কাৰ্যবাহী সদস্যজনে আমাক এবাৰ স্থায়ী এখন ষ্টেজ আমাক উপহাৰ হিচাপে দিলে, তেখেতক আকৌ এবাৰ পুনৰ ধন্যবাদ জনাইছোঁ। আৰু লগতে এই মঞ্চখনত বিহুৰ বাহিৰেও অন্যান্য কিছু আমাৰ যেনেকৈ আমাৰ ইয়াতে লক্ষী পূজাও পাতোঁ, লক্ষী পূজাৰো কিছুমান প্ৰগ্ৰেম আমাৰ মঞ্চখনতে কৰিব পাৰিম। আৰু লগতে সকলোকে ধন্যবাদ দি আৰু লগতে যিজন আমাৰ দাদাই এই মঞ্চখন আমাৰ ইয়াত বনাই দিছে তেখেতকো ধন্যবাদ দিছোঁ। লগতে কইৰা জংঘল গাঁওবাসী ৰাইজকো ধন্যবাদ দিছোঁ। সকলোৱে সহযোগ কৰিছে, সকলোৱে সহযোগ কৰাৰ কাৰণেহে আজি আমি মঞ্চখন পাবলৈ সক্ষম হৈছোঁ। ধন্যবাদ। সেই বিষয়েও দাদাক অশেষ ধন্যবাদ দিছোঁ। যিহেতু বহুত ল'ৰা ছোৱালী আমাৰ ইয়াৰ পৰা বাছত বা যিকোনো ই ৰিক্সা হওক বা অটো ভেন হওক সেইবিলাকত গৈ থাকে। যিহেতু আশে পাশে গোটেইখিনি দোকানত বিভিন্ন ধৰণৰ মানুহ আহে চাহ খাবলৈ বা ল'ৰা ছোৱালীৰ কাৰণে সেইখিনি জেগা ছেফটি নহয়। বাছ ষ্টেণ্ড এটা বনাই দিলে ল'ৰা ছোৱালীখিনি বাছ ষ্টেণ্ডত বহি নিজৰ যিখিনি সময়লৈকে বহি বা গাড়ী বা বাছত তেওঁলোকে যাব পাৰিব। খুব এটা সুন্দৰ পদক্ষেপ লৈছে। এই পদক্ষেপ লোৱাৰ কাৰণে তেখেতক আকৌ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমাৰ ইতিমধ্যে আমাৰ কাৰ্যবাহী সদস্যজনে আমাক কথা দিছে, অতি সোনকালে আমাৰ নদীত এখন ব্ৰিজ তেওঁ আনিব বুলি কৈছে। আৰু ব্ৰিজখন হোৱাৰ লগে লগে আমাৰ নদীটোৰ দুয়ো পাৰত যিটো দুটা অঞ্চল, এই অঞ্চল মানুহৰ অহা যোৱাত সুবিধা হ'ব। লগতে আমাৰ ইয়ালৈ যিখিনি মানুহ অহা যোৱা কৰে তেওঁলোকৰো বহুত সুবিধা হ'ব বুলি মই ভাবোঁ। আৰু লগতে গাঁওখনৰ কিছু উন্নতি হ'ব বুলি মই ভাবোঁ। আমাৰ এই কইৰা জংঘল বৃহত্তৰ এৰিয়াৰ ৰাইজৰ যিখিনি অভাৱ এটা আছিলে বহুত বছৰৰ পৰা, যে আমাক এটা স্থায়ী এটা মঞ্চ লাগে। আমি বহুত ইয়াতে অকল বিহু নহয় আৰু বহুত এক্টিভিটিছবিলাক ইয়াতে পতা হয়। ধৰ্মীয় বা জাতীয় যিখিনি অনুষ্ঠানবিলাক পতা হয়, এইটো কাৰণে বহুত অসুবিধাত পৰিছিলে তেখেতসকলে আৰু মোকো জনাইছিলে কথাটো। আৰু প্ৰত্যেকবাৰ বিহুত আমি আহোঁ আৰু ইয়াতে ৰাইজৰ এটাই কথা থাকে যে আমাক মঞ্চটো সোনকালে কৰি দিয়ক বুলি। গতিকে মোক ভাল লাগিছে আজি, মই বহুত আনন্দিত যে এইখিনি মঞ্চ ৰাইজৰ আশীৰ্বাদত তেখেতসকলক আজি দিব পাৰিলোঁ। বিহুৰ এতিয়া অহা সপ্তাহ বিহু আছে আমাৰ ইয়াতে, বিহুৰ আগত মুকলি কৰি দিয়া হ'ল। ৰাইজে যাতে যি খৰচ হৈ আছিলে ষ্টেজ বনোৱা বা কিবা, সেইটোৰ পৰা সকাহ পায় আৰু এতিয়া কনক্ৰিট বনাই দিয়া হ'ল। গতিকে ৰাইজৰ আশীৰ্বাদ বিচাৰিছোঁ যাতে আৰু বহুত কৰণীয় আছে এইখিনি এৰিয়াটো বা যেনেকৈ আগবাঢ়ি আছে এতিয়া। গতিকে এইবাৰেই মই ভাবিছোঁ বাছ ষ্টেণ্ড এটা বহুত দৰকাৰ হৈছে। ল'ৰা ছোৱালী ইয়াৰ পৰা স্কুল কলেজ আদিত যায়, বাছ ষ্টেণ্ড এটা লাগে। দোকানৰ সন্মুখত থিয় হোৱাটো অলপ ভাল নেদেখি, গতিকে মই নেক্সট ইয়াতে বাছ ষ্টেণ্ড এটা বনাম বুলি ভাবিছোঁ আৰু এৰিয়াটো আমি অলপ প্লান্টেশ্যন কৰিম বুলি ভাবিছোঁ। গতিকে খুব ভাল লাগে। এইটো স্থানীয় ৰাইজসকল বহুত মিলা প্ৰীতিৰে যিকোনো অনুষ্ঠান তেখেতসকলে পাতে, পূজা পৰ্ব হওক আদি কৰি পালে। গতিকে ইয়াৰে বিহু বহুত আকৰ্ষণীয় হয়। আহিছোঁ মই প্ৰত্যেকবাৰতে আহোঁ। সকলোকে নৱবৰ্ষ তথা ৰঙালী বিহুৰ শুভেচ্ছা জনাইছোঁ। ধন্যবাদ।